এয়া ৰুদ্ৰসাগৰ পঞ্চায়ত ৰূপহী বিল ৰাধিকানগৰ এক কদৰ্যময় পৰিৱেশত ইয়াতে 250-300 লোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এক আশ্ৰয়স্থলী পঞ্চায়তৰ প্ৰেক্ষাগৃহত। এগৰাকী নামঘৰীয়া খুৰা আমাৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ চকুলো টুকিছে কাৰণ নামঘৰত যোৱা 12 দিন ধৰি এগছি চাকি জ্বলা নাই। নামঘৰৰ যি সামগ্ৰীবোৰ আছিলে দবা কাঁহ ইতিমধ্যেই উটি গৈছে। খুৰা, আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ নামঘৰটোৰ। মোৰ নামঘৰটো চকুঠালি কমেও 45 মানুহৰ টিঙৰ নামঘৰ। টৌ, হেতা, দবা, কাঁহ, খোল, তাল আদি কৰি মই এতিয়া কালিলৈ জন্মাষ্টমী তিথি, শংকৰ মাধৱ দুজনা গুৰু তিথি, মায়ে মুঠি কিহত তিয়াই খাম, মোৰ সেইটো চিন্তা হ'ল। আৰু এই প্ৰাণীসকল 100 ঘৰ প্ৰাণী ল'ৰাই ছোৱালীয়ে এনেধৰণে গৃহত গৈ অতিবাহিত কৰি এবুকু পানীয়ে ডুব যোৱা ঘৰবিলাকত সোমাব, সেইটো চিন্তা হ'ল। কোনো সামগ্ৰী নাই ঘৰৰ ভিতৰত, কলৈ গ'ল সামগ্ৰী উদ্ধাৰ কৰিব পৰা নগ'ল। আমি নাজানিলো যে ইমান তৎক্ষণাত নিশাটোৰ ভিতৰত ইমান ডাঙৰ পানী হৈ যাব। ৰাতিপুৱা মই নামঘৰত চাকি দি নাম গাই গৈছোঁ। গধূলি দেখিছোঁ চপচপীয়া পানী হৈছে নামঘৰ। এই সোমাও নামঘৰৰ ভিতৰলৈ। নিশাটোৰ ভিতৰত নামঘৰৰ গা ঘৰ ভাগত এবুকু পানী হ'ল। মণিকূট ভাগ কমেও 3 ফুট ওখ গা ঘৰতকৈ। মণিকূটৰ ভিতৰলৈ পানী, পিছদিনাখন গিলৰ ভিতৰেদি পানী সোমাই গ'ল। মই 2 দিন এআঁঠু পানীত গৈ নামঘৰত বন্তি জ্বলালোঁ। তাৰপাছত মোৰ সাহস নাইকিয়া হৈ গ'ল। আৰু নামঘৰত 2 দিন গৈ তেওঁ বন্তি জ্বলালে, তাৰ পিছত তেওঁৰ সাহস নাইকিয়া হ'ল। নামঘৰত এতিয়াও বন্তি জ্বলা নাই। গতিকে নামঘৰ যিবোৰ, সেই নামঘৰ মই এটা নহয় প্ৰতিখন গাঁৱতে তেনেধৰণৰ নামঘৰ দেখিছোঁ, পলসে পুতি পেলাইছে। গতিকে নামঘৰবোৰো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে চৰকাৰে। ঘৰতো এপিলবোৰ আমি কৰিছোঁ, আহ্বান। নামঘৰৰ ক্ষেত্ৰত কি আহ্বান থাকিব আপোনাৰতো? তেনেকে অসমৰ বা উজনি অসমৰ হাজাৰ বিজাৰ নামঘৰক উদ্ধাৰৰ ক্ষেত্ৰত কি এপিল, কি আহ্বান জনাব? দবা, কাঁহ, খোল, তাল, টৌ, হেতা, ধৰা আদি এই সামগ্ৰীসকল নামঘৰৰ আমাৰ উপযুক্ত গভৰ্ণমেণ্টে আমাক নিৰ্মাণো কৰিব লাগিব, কিছু মেৰামতি কৰিব লাগিব। মেৰামতি কৰি নামঘৰৰ আসন ভাগ আজি শেষ ভাগ আসন আজি খনিকৰে বনাব নোৱাৰে। যি ভাগ আসনত তলত কাছ, মধ্যত হাতী, ওপৰত সিংহ, তাৰ ওপৰত ভাটৌ চৰাই দিয়া এখনি 7 সৰল কাঠৰ সিংহা। এই সিংহা বাঘিত আমাৰ নাভূত হৈ গ'ল কত যুগীয়া সম্পত্তি। গতিকে ইয়াতকৈ মৰণৰ সংকট নালাগে আৰু নামঘৰীয়াজনক। গতিকে আপোনাৰ সৈতে সমমৰ্মিতা প্ৰকাশ কৰিছোঁ। গতিকে নামঘৰৰ সেই অৱস্থা, কিছু যি সম্পদ হেৰাই গ'ল সেই সম্পদ ঘূৰাই পোৱা নাযাব, কিন্তু তৎসত্বেও চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি নামঘৰটো যাতে উদ্ধাৰ কৰে, সেয়ে আমাৰ আহ্বান হ'ব। নামঘৰীয়া খুৰাৰ যি উচুপনি আমি ৰাইজক দেখুৱালোঁ। গতিকে সেই দিশতো কেৱল এটাই নামঘৰ নহয়, অজস্ৰ নামঘৰৰ ক্ষেত্ৰত অনুৰূপ ব্যৱস্থা যাতে চৰকাৰে গ্ৰহণ কৰে, এই আমাৰ আহ্বান।